Namaste and welcome back to my video. So, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালে চাগে মোৰ বৰ্তমান ভালে মই বহুত দিনৰ পিছত আকৌ নতুন এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ আশা কৰো সকলোৱে মোক মৰম দিব বুলি সো আজি বহুত দিনৰ পিছত মই ভিডিও লৈ আহিছো কাৰণ একেদিন মোৰ গাটো অলপ বেয়া হৈ আছিল বেমাৰ হৈ আছিল প্লাস আকৌ মোৰ ফোনটো বেয়া হৈ আছিল হে কাৰণে মই ভিডিওটো বনাব পৰা নাছিলো আৰু ভিডিও আপলোড দিব পৰা নাছিলো তাৰ কাৰণে আপোনালোকে বেয়া নাপাব সো আজি আকৌ বহুত দিনৰ পিছত আহিছো মানে একেদিন বহুত বৰষুণ দি আছিল বৰষুণৰ কাৰণে কত ওলাই যাব পৰা নাছিল আৰু ঘৰতে একো কাম হোৱা নাই সো এই কাৰণে আৰু বহুত দিনৰ পিছত ৰ'দ দিছে আজি জংগল অৱস্থা বেয়া হৈ গৈছে এবিলাক সাউকসুন গুটে জংগল বৰষুণৰ বতৰত সাফাও কৰিব নোৱাৰি বৰষুণ সো ফাইনালি আজি দিছে ৰ'দ এতিয়া বহুতখিনি কাম আছে মোৰ কাম বহুতখিনি কৰিবলগীয়া আছে সো এতিয়া মই কাম কৰিম মানে কাপোৰ সাপোৰ ধুব আছে ঘৰৰ অৱস্থাও বেয়া হৈ আছে সো মোৰ ভিডিওটো চাই থাকিব আপোনালোকে কেনেকৈ কি লাগিব কমেন্ট কৰি জনাব সো এতিয়া মই কি কৰিম আপোনালোকক দেখাই থাকিম সো বলক আমি আজি ভিডিওটো আৰম্ভ কৰো সো গাইস ৰ'দ যেহেতু দিছে সবতছে ইম্পৰ্টেন্ট কাম এইবিলাক চাওক মোৰ কিমান দিনৰ কাপোৰবিলাক সব পেন্ডিং হৈ আছিল ধুবলৈ ফাৰ্স্ট মই মোৰ কাপোৰবিলাক ধুই লওঁ আৰু তাৰ পিছত এইফালে চাওক এইফালে মা দাদা সবে মিলি ধানটো মানে হেৰি কৰি আছে এইফালে দাদা এইফালে মা মই কাপোৰ ধুম মাহতে ধানটো অলপ মেলি দিছে তাৰ পিছত মানে ৰ'দটো দিছে অলপ টাইম হৈছে ৰ'দটো দিয়ে কিন্তু গৰম জিহে হৈছে আৰু ৰ'দ দিছেহে গৰমটো তাতকে বেছি হৈ গৈছে আৰু উপায় নাই এটা কামটো কৰিবই লাগিব মই কাপোৰটো ধুই লম বহুত দিন হৈ গৈছিল সব কাপোৰ পিন্ধি ৰাখি আছিল কাপোৰ ধোৱা কো হোৱাই নাছিল সেটা মই কাপোৰ ধুম গাইস এতিয়া মই ফাইনালি মোৰ কাপোৰবিলাক স্ৰাফত দি অলপ টাইম ইয়াত তিয়াবলৈ থৈ দিছো আৰু এতিয়া মই মোৰ খানা চানা বনাব আছে এতিয়া মই খানা চানা বনাম আৰু মই গাও ধোৱা নাই সব অৱস্থা ৰাতিপুৱা মই কামত লাগি গৈছো সো মই খানা চানা বনাম তাৰ পিছত কি কৰিম আপোনালোকে চাই থাকিব আজি ভিডিওটো ইমান বিশেষ বাৰু একো নহব হলেও ট্ৰাই কৰিম আৰু তো চাই থাকিব ফাইনালি ঘৰৰ কামটো শেষ কৰি কাপোৰ সাপোৰ ধুব আছিল অলপ কাপোৰ সাপোৰ ধুলো কামটো শেষ কৰি মানে জাস্ট গা ধুই আহিছো আৰু গা ধুই ওলাইছো মানে যেতিয়ালৈকে মানে গাত পানী দি থাকো তেতিয়ালৈকে মানে ঠিকে লাগে কিন্তু যেতিয়া বাথৰুমৰ পৰা ওলাই আহিছো গৰমৰ অৱস্থা নাই কিয়া কৰি দিছে আৰু গৰমে একদম এই কেদিনৰ বৰষুণ দি একদম ঠাণ্ডা দি আছিল অচানক ৰ'দ দিছে ৰ'দ দিয়াৰ লগে লগে আকৌ গৰমটো তো এয়া আকৌ ইফালে পাত ছিঙি আছিলে যেহেতু তো পাত দুজন কৰিব আহিছিলে সো মই ইফালে পাত দুজন কৰি দি আছো আৰু গৰমটো অৱস্থা নাইকিয়া কৰি দিছে গৰমে ইফালে আৰু পাতো ছিঙি আছে তাৰ কামটো কৰিব লাগিব উপায় নাই গাইস এয়া চাওক আমাৰ আজি পাত ছিঙিছে আজি নহয় সদায় ছিঙি আছে তো পাত জুখি এটা দাদাই পাতো মানে অলপ পাতল কৰি ৰাখিছে কাৰণ গৰম যেহেতু দি আছে গৰমত জ্বলি যায় পাত সো সেইকাৰণে পাতটো মানে চলাই থাকিব লাগিব তো এটা দাদাই পাতটো চলাই আছে মই ভিডিও কৰি আছো হেলে চাওক মা একদম ধুনিয়া হ'ব এতিয়া হাই এতিয়া মা ধুনিয়া হ'ব বুলি এইটো চাওক কালাৰ চালাৰ লগাই আছে চুলিত So guys আমাৰ এটা কাম খতম হল আৰু বেলেগ এটা কামত আমি লাগি আছো এতিয়া এফালে সব মা আমাৰ হাতত ঘা হৈছিলে তো হেতু ঘা কাটি কিনে অপাৰেশন কৰি কিছু কৰিছে তাতে মা মেডিসিন লগাই আছে আৰু এফালে সবচনা আমাৰ মুৰ্গীটো হাল্লা কৰি আছে এই সব মুৰ্গীটো তো গৰম কি কৰিম গৰমৰ দিন বহিছো খাইছো ভিডিও বনাইছো আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু ইয়াতে কিছুমানে ভাল পায় কিছুমানে বেয়া পায় কিছুমানে ভাল কমেন্ট দিয়ে কিছুমানে চাগে বেয়াও কমেন্ট দিয়ে কিছুমানে হিংসাও কৰে এতিয়া হিংসা কৰাবিলাকৰ দেখো কৰিব নোৱাৰি মই নিজৰ কাম কৰি যাম কোনে মোক কি কয় কোনে মোক হিংসা কৰে কোনে মোক কি কয় হেড কাৰৰ মতলব নাই এতিয়া কি কৰিম মোৰ মা মানে অলপ ধুনীয়া হৈ আছে ক'ৰবাত যাব যে ফুৰিবলৈ বুঢ়ী কালতি ষ্টাইল মেইন
अब देखो मेरे हाथों का कमाल, अब मैं क्या करने वाली हूँ। दोइला सीधा छौ बाहिरको रुममा बाहिरको रुममा छ अरे सुन्दा चाहिँ त्यस्तै बोलेको सो এইটো চাক ধুনীয়া হৈ গ'ল মোৰ মা মোতকেতো বেছি মোৰ মায়ে ধুনীয়া হৈ আছে সো থ্ৰেডিং কৰি দিলোঁ চাওক यस्तो यस्तो गर्नु न अलिकति यतातिर घुर्नु চাওক একদম ধুনীয়া হৈ গ'ল যিহেতু মাহঁত কালি ক'ৰবাত যাব বাৰে বাৰে একেটা কথা কৈ আছোঁ ধুনীয়া হৈ গ'ল আৰু কি কৰিম মোৰতো একো কাম নাই মই ঘূৰি থাকিম এতিয়া ঘূৰিব ক'ত যাম ইমান ৰ'দত মই ঘূৰিব ক'তো যাব নোৱাৰিম চাওক অৱস্থা এতিয়া আৰু শুই থাকিম একো কাম নাই মোবাইলটো টিপি টিপি শুই থাকিম আজি ৰ'দ দিছে মজা আছে ইমানটো বাৰু দেখাবলৈ একো নাছিলে বাট হ'লেও মই ট্ৰাই কৰিছোঁ মানে মোৰ ফোনটো বেয়া হৈ আছে সেইকাৰণে মই ভালকৈ ভিডিঅ'ও কৰিব পৰা নাই চ' যিমান যি পাৰিছোঁ অলপ চলপ ট্ৰাই কৰিছোঁ আৰু চ' কেনেকৈ কি লাগিছে কমেণ্ট কৰি জনাব চ' আজিৰ কাৰণে ইমান দে বাই বাই থেংক ইউ ফৰ ৱাচিং লাভ ইউ অল